हेलो एवरीवन वेलकम बैक टू माय अनादर ब्लग। आज হৈছে মঙ্গলবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া যোৱাকালি ৰাতি এখিনি গম পাইছিলে মানিমুনি মই ৰাতিতে ধুই ধাই অলপ থৈ দিছোঁ, অলপ এনেকৈ বোলো এটা ৰস বনাই মানে ইয়াৰ ৰসটো উলিয়াই থৈ দিওঁ মিক্সিত দি পেলাই, কাৰণ দেউৰটোৱে ক'লে ৰাতিপুৱাই সিজাব, ৰাতিপুৱাই সোনকালে ভাত খাব, সেইকাৰণে মোৰ ৰাতিপুৱা দিগদাৰি হ'ব যে ৰাতিতে এয়া এনেকৈ উলিয়াই পেলাই থৈ দিছোঁ। আৰু তাৰপিছত ৰাতিপুৱা এয়া অকণমান আদা নহৰু দি পেলাই সম্ভাৰ মাৰি দিছোঁ আৰু অকণমান সিঠাখিনি পেলাই দিছোঁ দেই, আৰু নিমখ দিছোঁ, হালধি দিছোঁ, জিৰা ধনিয়া বাছ একো নালাগে। মাছ এটা পৰিলেতো কথাই নাই, দাইলত দিয়া আলু অকণমানো পিটিকি দি দিছোঁ আৰু খাবলৈ কেনেকুৱা টেষ্টি হয় নহয়, আৰু খোৱাও বহুত ভাল। এইটো বতৰত আমাৰ পেটবোৰ বহুত বেয়া হয় যে মানিমুনি অকণ খালে বহুত ভাল। আৰু এওঁৰ কাঁহীখনে দেখাইছোঁ, দেওৰটোৰ কাঁহীখন দেখাবলৈ নহ'লে, সি ইমান লৰালৰিত আছিলে, একদম সোনকালে ভাত খাই গুচি গ'ল আৰু এওঁৰ কাঁহীখন অকণমান দেখাই দিলোঁ। আজি বিশেষ একো নাই। আৰু এইফালে লৈছোঁ অকণমান শাকতে যে আছিল পালেং, ধনিয়া, পিঁয়াজ এনেকৈ কাটি ৰুটিখনৰ মাজতে পৰঠা বনাই দিছোঁ, পালেং পৰঠাৰ নিচিনা কৰি দিছোঁ। এনেকৈয়ে দিওঁ মই, বেছি সেইবিলাক চব্জিবিলাক মানে পালেং চালেং পিঁয়াজখিনি আৰু ভাজি নাথাকোঁ, নিমখ অকণ সানি পানীটো উলিয়াই এনেকৈ মাজত ভৰাই ৰুটিখন বেলি দিওঁ, ধুনীয়া এখন পৰঠা হৈ যায়। আৰু এওঁৰ কাৰণে এখন টিফিনত দিব বনাইছোঁ, এখন মোৰ কাৰণে ব্ৰেকফাষ্টৰ কাৰণে বনাইছোঁ। আৰু এওঁখন টিফিনটো আচলতে ভৰাই মেলি লৈহে মোৰখন ভাজিমহি, সেকিমহি, আৰু অকণমান ঘিউত গৰমে গৰমে সেকি ল'লে পৰঠাখন খাবলৈ বহুত ভাল লাগে। আৰু মই কি ভাল পাওঁ জানেনে, লগত অকণমান যদি চচ হট এণ্ড চুইটটো হয়, মোৰ বিৰাট প্ৰিয়। ৰাতিপুৱাই খোৱা বেয়া, কিন্তু ভাল লাগিলে খাবও লাগে জানেনে, মনটো বেছি বান্ধি থোৱা ভাল নহয়। আৰু এয়া এওঁখন ৰেডি হৈয়ে আছে, আৰু এওঁ ইফালে এয়া হ'লেই জোতা তোতা পিন্ধিলেই, গতিকে মই পটাপট তেওঁৰ টিফিনটো ভৰাই পঠিয়াই লওঁ, তাৰপাছত বাৰু দেখাই আছোঁ দেই। আৰু এওঁক পঠিয়াই মেলি থৈ এয়া মোৰখনো ভাজি লৈছোঁহি, ব'লক এতিয়া খায়ো লওঁ, ভোকো লাগেগৈ আৰু সেইটো সময়লৈ। অকণমান চচ লৈছোঁ আৰু ভাজি লৈছোঁ। আজি সোঁহাতৰ তলুৱাখন খজুৱাই আছে, এতিয়া পইচা যায়েই নে আহেই নে ক'ব নোৱাৰোঁ আৰু। এয়া কিন্তু খোৱা বেয়া, উপায় নাই, ভাল লগা বস্তুটো খাবই লাগে। হেল্ল' এভৰিৱান, এতিয়া হৈ গ'ল, এওঁ গ'ল, খাই মেলি ভাত পানী চব হ'ল। আৰু ভাবিছোঁ শাককেইডাল আকৌ থৈ দিলে দিগদাৰী হ'ব, মানে খাবলৈ আজি বহুত কিবা কিবি হৈ গ'ল। আজি মই মানিমুনিও বনালোঁ, যায় আকৌ কচু বিলাহী এনেকৈও দিলে। আজি মানে তথাপিতো শাককেইডাল বোৰ সাঁচি নথওঁ, নষ্ট হৈ যাব, ইমান ফ্ৰেছ শাক নিজ হাতেৰে বুটলি অনা, গতিকে আজি বনাই খাই পেলাওঁ। কেনেকৈনো বনাওঁ বোলো অকণ দেখাই দিওঁ, চবেই জানে বাৰু ইয়াত ভতুৱা শাক, দুই এপাত পালেঙো আছে। এয়া শাকখিনি মই ধুই ধাই থৈছোঁ, লগত ল'ম মই কণ বিলাহীকেইটা অকণমান দেৰিকৈ দিম, মালে অকণ কাটি থ'ব লাগিব, যিহেতু মায়ে বিলাহী নাখায়। এতিয়া মই এইখিনি কাটি লওঁ। তেলতে অকণমান ক'লা জিৰা, অকণমান পিঁয়াজ, তাৰপাছতে পিঁয়াজখিনিও ভজা যোৱাত দি দিছোঁ শাকখিনি। ইচ্ছা কৰিলে আদা নহৰু ব্যৱহাৰ কৰিব পাৰে দেই, মই পিছে বিলাহী দিলে একোৱেই নালাগে, এনেই ভাল লাগে। আৰু ইয়াৰ শাকখিনি ধুনীয়াকৈ লৰাই বগৰাই, ইয়াত মই বিশেষ একো মা মছলা নিদিওঁ, হালধি নিমখ অকণমান জিৰা ধনিয়া বাছ ইমানেই, আৰু অকণমান এয়া নিমখ দি দিলোঁ আৰু ঢাকি অলপ মিডিয়াম ফ্লেমত থৈ দিছোঁ। অলপ সিজি যোৱাত মালে কাঢ়ি থৈ দি দিছোঁ বিলাহী আৰু অকণমান জলকীয়া। কিমান যে ভাল লাগে, ফুৰফুৰকৈ জ্বলা আৰু বিলাহী টেঙা। এই শাক আৰু মানে আপোনালোকে এনেকৈ খাইছেনে? সকলোৱে জানে বাৰু, তথাপিতো এনেকুৱা বতৰত এনেকুৱা অকণমান টেঙা শাক খাই বহুত ভাল লাগে। তাতে আকৌ মামাৰ বাৰী, কিমান মৰম লাগি আছে ভাবকচোন। আৰু খাবলৈও কিন্তু বহুত টেষ্টি হৈছে। আৰু ব'লক এতিয়া ভাতকেইটাও খাই লওঁ। এয়া লৈছোঁ শাক আৰু সেইফালে লৈছোঁ মানিমুনি, আৰু বাকীবিলাক বাৰু পিছত দেখাই থাকিম। কচু আছে, কিন্তু যিহেতু মানিমুনি সদায় নোলায়, গতিকে প্ৰথমতে মানিমুনি খাই লওঁ। আৰু এইফালে শাকৰ টেঙাটো আছে, খাই থাকিম বাৰু, কি আছে চাই চাই খাই থাকিম। আৰু এইকেইটা ঘৰৰ চাউল, মই দেখাবলৈ পাহৰিয়ে গৈছোঁ। মানিমুনি মাছ পৰা নাই, তথাপিতো বহুত টেষ্টি। ঘৰৰ চাউলকেইটাও যে কি মজা নহয়। এতিয়া শাক খাইছোঁ, টেঙা জলকীয়া এটাও লৈ আহিছোঁ শাকত দিয়া।
কণ বিলাহী আৰু ভতুৱা শাক আৰু কি লাগে একোৱে নালাগে আৰু তেন্তে আজিলৈ আহোঁ।